হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ এনেকৈ দি আছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে জীয়াই ৰাখিছে। তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা ৩ অধ্যায়ৰ ৮ পদ। ইয়াত ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, যিহতহে পৰিত্ৰাণ আছে, তোমাৰ প্ৰজাবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকক। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, ইয়াতে যিটো দাউদে এনেকৈ কৈ আছে যে জিহুৱাতহে পৰিত্ৰাণ আছে, আৰু জিহুৱাই নিজৰ প্ৰজাবিলাকক আশীৰ্বাদ কৰে। সেইকাৰণে আমি তেওঁৰ আশীৰ্বাদ লৈ ৰখি থাকিব লাগে। তেওঁ আশীৰ্বাদ কৰোঁতা ঈশ্বৰ হয়। তেওঁ আমাৰ ভৱিষ্যত জানোতা ঈশ্বৰ হয়। আমাৰ কি হ'ব, আমাৰ ভৱিষ্যতত কেনেকুৱা কি কৰিব লাগিব, তেওঁ সকলোবোৰ জানে। আৰু তেওঁতহে পৰিত্ৰাণ আছে। আমি মানৱ জাতিয়ে যেনেকুৱা পদ্ধতিৰ হ'লেও নিজে আমি পৰিত্ৰাণটো ল'ব নোৱাৰোঁ। আমি নিজে উদ্ধাৰ কৰিব নোৱাৰোঁ। জিহুৱাইহে আমাক পৰিত্ৰাণ কৰে। আমি ভাবোঁ সকলো সমস্যাৰ পৰা আমি নিজৰ পইচাৰে, নিজৰ বুদ্ধিৰে উদ্ধাৰ পালোঁ, কিন্তু নহয়। জিহুৱাই যদি সহায় নকৰে, জিহুৱাই যদি আমাক ৰক্ষা নকৰে, তেনেহ'লে আমি নিজে একো কৰিব নোৱাৰোঁ। যেনেকুৱা গীতমালাৰ যিটো 127 অধ্যায়ৰ যিটো এক পদত কৈ আছে যে জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাই বৃথা, আৰু জিহুৱাই যদি পৰ নিদিয়ে, জিহুৱাই যদি নগৰত যদি পৰ নিদিয়ে, তেনেহ'লে পৰিয়াই কি পৰ দিয়া বৃথা বুলি কৈছে, মিছা বুলি কৈছে। জিহুৱাইহে সকলোবোৰ কৰিব লাগিব, জিহুৱাইহে পৰিত্ৰাণ কৰিব লাগিব, কিয়নো তেওঁতহে পৰিত্ৰাণ আছে। সেইকাৰণে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰক তেওঁ বলি দিলে ক্ৰুচত, যাতে মানৱ জাতিয়ে উদ্ধাৰ পায়, মানৱ জাতিয়ে পৰিত্ৰাণ পায়। জিহুৱাৰ নামটোৱে শ্ৰেষ্ঠ হয়, জিহুৱাৰ নামটোৱে ভয়ংকৰ হয়। তেওঁ দয়াৱান হয়, তেওঁ ক্ৰোধত ধীৰ হয় আৰু দয়াত মহান হয়। সেইকাৰণে আমি তেওঁৰ দেউবাৰ তলত, তেওঁৰ চৰণত সদায় থাকিবৰ কাৰণে নিজকে সাজু কৰিব লাগে। নিজকে পবিত্ৰ হয়, সুচী হয়, নিজকে আমি নম্ৰ হৈ থাকিব লাগে তেওঁৰ ওচৰত, কাৰণ তেওঁৰ হাততে আমাৰ সকলোবোৰ আছে। আমি নিজে একো কৰিব নোৱাৰোঁ। আৰু তেওঁ নিজৰ প্ৰজাবিলাকক আশীৰ্বাদ কৰে। যদি আমি তেওঁৰ বাক্যত থাকোঁ, তেওঁৰ বাক্যৰ লগত যদি আমি লাগি থাকোঁ, তেওঁৰ লগত সম্বন্ধ আমি ৰাখোঁ, তেনেহ'লে তেওঁ আশীৰ্বাদ নকৰাকৈ নাথাকে। তেওঁ নিশ্চয় কৰিব, আৰু তেওঁ কৰি আহিছে। হালেলুয়া। বিশ্বাসীসকল, তেওঁৰ বাক্য, তেওঁৰ স্তুতি আৰাধনা, তেওঁৰ সম্পৰ্ক আমি ৰাখিব লাগিব দিনে ৰাতিয়ে। যি কৰিব তেওঁৰ ইচ্ছাটো নিচিনাই কৰক। আমেন। প্ৰেজ দ্য লৰ্ড। আৰু আমি প্ৰাৰ্থনা কৰোঁ যাতে তেওঁৰ ইচ্ছা নিচিনাকৈ আমাৰ জীৱনটোত যাতে হয়। আৰু আমি সেইকাৰণে দৌৰাওঁ। ধন্যবাদ, ধন্যবাদ দয়ালু ঈশ্বৰ, কৃপালু ঈশ্বৰ। প্ৰভু, আমাৰ জীৱনৰ যিমানবিলাক কৰিবলগীয়া কল্পনাবিলাক আছে, প্ৰভু তোমাৰ হাতত দিছোঁ। তোমাৰ ইচ্ছা নিচিনাকৈ তুমি সকলোবোৰ কৰিবা, কাৰণ তোমাৰ বোলে পৰিত্ৰাণ কৰোঁতা কোনো নাই, তোমাৰ বোলে উদ্ধাৰ কৰোঁতা কোনো নাই। তুমিয়ে তোমাৰ প্ৰজাবিলাকক আশীৰ্বাদ কৰোঁতা ঈশ্বৰ। প্ৰভু, এই সময়ত এই বাক্য যিসকলে শুনি আছে, মনোযোগেৰে নিজৰ হৃদয়ত লৈ আছে, সেই সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই গোটেইটো দিনটো তোমাৰ হাতত সমৰ্পণ কৰি নাচৰ প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।